আংলং যিহেতু কাৰ্বি আংলং মাৰ্কেট মেনেজমেণ্ট এক্ট 1954 সেই এক অনুযায়ী তাৰমানে আমি ট্ৰায়েল বেচিছত একেদিন চাই আছো কাৰ্বি আংলঙত কিমানখিনি মানে আমাৰ গাড়ী সোমাইছে ইয়াত কিমানখিনি ট্ৰেডিং হৈছে সেই অনুযায়ী তাৰমানে আমি নিৰ্দিষ্ট এটা লেচিসকলক মানে আমি ৰেট দিছো সেই ৰেট অনুযায়ী কৰ সংগ্ৰহ কৰিব কাৰ্বি আংলং টেক্সেশ্যন বিভাগীয় তৰফৰ আমাৰ লেচিসকলে গতিকে আমি এতিয়া বৰ্তমান ট্ৰায়েল বেচিছত আছো কিমান দিনত আমি মানে যাতে মানে সজাগতা মানে গোটেই আমি মানে ড্ৰাইভাৰসকলক মানে যাতে ব্যৱসায় প্ৰতিষ্ঠানবিলাকক যাতে গম পায় তেওঁলোকে যে এই বস্তুটো প্ৰযোজ্য হ'ব বেছি দিন নাই সেইকাৰণে আমি বৰ্তমান ট্ৰায়েলত আছো ট্ৰায়েল বেচিছৰ কাৰণে মানে অন্য ৰাজ্য বা জিলাৰ পৰা অহা ব্যৱসায়িকভাৱে অহা হয় কাৰ্বি আংলঙত যিখিনি মানে অন্য ৰাজ্যৰ পৰা ইয়াত বস্তু সা সামগ্ৰী অনাৰ ক্ষেত্ৰত আমাৰ ইয়াত জিলাৰ পৰা হয় 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 কৰটো দিবলগীয়া কাৰ্বি আংলঙত ব্যৱসায় বাণিজ্য অব্যাহত ৰখাসকলে দিব লাগিব হয় 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 কাৰ্বি আংলঙত যিহেতু তেওঁলোকে ইয়াত স্থায়ী বাসিন্দা আৰু স্থায়ী তেওঁলোকে ব্যৱসায় কৰি আছে তেওঁলোকে দিব লাগিব আৰু ইয়াৰ পৰা সা সামগ্ৰী বাহিৰলৈ পঠিয়ালে আমাৰ বস্তুবিলাক ইয়াৰ পৰা যদি যায় তেওঁলোককো নিৰ্দিষ্ট আমি টেক্স এটা দিবলগীয়া হ'ব কেনেকুৱা ধৰণৰ আপোনাৰ মানে মিনিমাম আমি মানে এটা ট্ৰায়েল ষ্টেজত আছে এইটো সম্পূৰ্ণভাৱে আমি মানে এতিয়া আপোনাৰ ধৰক ৰেটটো আছে ৰেট লৈ আপোনাৰ তাৰমানে আমাৰ হেৰি এইটো কি ক'ব পানী কাৰ্টুনত আমাৰ 20 পইচাকে তেনেকৈ মানে পাৰ কাৰ্টুনত দিবলৈ লগীয়া হ'ব তেনেকৈ মাছৰ ক্ষেত্ৰত আপোনাৰ 2 টকাকে পাৰ কেজি ৰডৰ ক্ষেত্ৰত আপোনাৰ 20 পইচাকে কেজি 10 পইচাকে হয় পাৰ কেজি যিমান মানে অন্য জিলা বা ৰাজ্যৰ পৰা অহা যান বাহনসমূহে সা সামগ্ৰী কাৰ্বি আংলঙত বাণিজ্যৰ বাবে আহিলে কাৰ্বি আংলঙত বিজনেছ হ'লে সেইটো টেক্স তেওঁলোকে দিব লাগিব আৰু কাৰ্বি আংলঙৰ পৰা বাহিৰলৈ পঠালেও সেইটো দিব লাগিব আৰু অন্য জিলা বা ৰাজ্যৰ পৰা যদি এই স্থান পাৰ হৈ যায় নালাগে বেলেগ ৰাজ্য বা জিলা তেওঁলোকক আমি টিপি ফ্ৰী তেওঁলোকক দিয়া হ'ব তেনেকৈ কাগজত দিয়া হ'ব তেওঁলোকক দি পেলাই তেওঁলোকে সেই কাগজটো লৈ গ'লে তেওঁলোকে মানে আন এটা গেট ক্ৰছ কৰিব সেই গেটত জমা দি দিলে তেওঁলোকে টেক্স ফ্ৰী হৈ যায় হৈছে একমাত্ৰ কাৰ্বি আংলঙত অহা যোৱা হয়